কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা সকলো সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলক মই নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা শুভেচ্ছা যাচিছোঁ। আৰু আজি আমি বিশেষ এটা যি আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি লৈ তাত ভাইচ চেঞ্চেলৰৰ কেছটো লৈ তাত আন্দোলন চলি আছিলে। তো তাৰ বিষয়েৰে আমি নিখিল বড়ো ছাত্ৰ সন্থা যোৱাকালি যি আন্দোলন হৈ যোৱাকালিলৈকে যেনেকুৱা আন্দোলন হ'ল, তেতিয়া যোৱাকালি যিহেতু বিটিআৰ গভৰ্ণমেণ্টৰ পৰা প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ দ্বাৰা আমাৰ এটা চিঠি প্ৰেৰণ কৰিছিলে। আৰু সেই চিঠিৰ অনুযায়ী যোৱাকালি আবেলি 5টা বজাত আমি এটা আলোচনাত বহিছিলে। তাত আমাৰ সভাপতিৰ লগত আৰু বিটিআৰ চৰকাৰৰ পৰা তাত প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু মাননীয় BTC চিফ ডাঙৰীয়া তাতে আছিলে, আৰু অমৰজ্যোতি বৰ্মন ছেক্ৰেটাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আছিলে। তো এই আলোচনাৰ দ্বাৰা আমি 3টা পইণ্ট আমি তাত এটা আণ্ডাৰষ্টেণ্ডিঙত আহিছোঁ। এইটো যিহেতু আপোনালোকেও জানে যে বড়োলেণ্ড ইউনিভাৰ্চিটিত আজি যিহেতু এজন ভাইচ চেঞ্চেলৰ তাত অফিচ হোল্ড কৰি আছে, তেওঁ এজন একিউজড হয়। আৰু অসমৰ যি ডাইৰেক্টৰ অফ ভিজিলেন্স এণ্ড এণ্টি কাৰাপশ্যনৰ আৰু CM স্পেচিয়েল ভিজিলেন্সৰ দ্বাৰা তেওঁ এটা কেছত আণ্ডাৰ ভিজিলেন্স কেছ নাম্বাৰ 01/2022 কেছত তেওঁ দোষী হৈ আছে। আৰু বিভিন্ন IPCৰ দ্বাৰা ছেকশ্যনত যেনেকৈ 120B, 420, 409 আৰু প্ৰিভেনশ্যন অফ এণ্টি কাৰাপশ্যন আণ্ডাৰৰ ছেকশ্যন 13ত তেওঁ একিউজড আৰু চাৰ্জেছ ফ্ৰেম হৈ কিনি তেওঁ অলৰেডি হাইকোৰ্টৰ পৰা এণ্টিচিপেটৰী বেল লৈহে তেওঁ আছে। তো তাৰ কাৰণে আমাৰ দীৰ্ঘদিনীয়া দাবী যে জুলাই মাহৰ পৰা আমি দাবী জনাই আছোঁ। তো এই দাবীটো লৈ আজি যিহেতু তেওঁ অফিচ হোল্ড কৰি আছে, তাৰ কাৰণে আমি অতি সোনকালে তেওঁ তাৰ ইউনিভাৰ্চিটিৰ পৰা ৰিমুভ কৰিব লাগে বুলি আমাৰ এই দাবীটো অটল আছে। আৰু আজি আমাৰ 1 নম্বৰটো হ'ল যে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁ আমাৰ মেমৰেণ্ডাম বা আমাৰ যি ইছ্যু লৈ গভৰ্ণৰ ছেক্ৰেটাৰীত অফিচিয়েলি লিখিব, আৰু যেনেকৈ আমি জাষ্টিছ বিচাৰিছোঁ তেনেকৈ আমাক জাষ্টিছ দিয়াৰ কাৰণে তেওঁবিলাকে এই চিঠি এটা প্ৰেৰণ কৰিব, যাতে আমি এই জাষ্টিছটো পাওঁ আৰু অতি সোনকালে ইউনিভাৰ্চিটিৰ পৰা যাতে ভাইচ চেঞ্চেলৰটো ইউনিভাৰ্চিটিৰ পৰা ৰিমুভ হয়। 2 নম্বৰত আমি আলোচনাত এটা কথা তাত মিলিত হৈছে, এইটো হ'ল যে বিটিআৰ চৰকাৰৰ ফালৰ পৰা মাননীয় গভৰ্ণৰ আৰু চেঞ্চেলৰ অফিচৰ লগত আমি এটা আলোচনাৰ সক্ষম হ'ম, আলোচনাত বহিম। তো তাৰ কাৰণে BTC চৰকাৰৰ ফালৰ পৰা একেলগে আমি Absu ডেলিগেশ্যনৰ লগত BTC চৰকাৰ তাত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিফ থাকিব। তো একেলগে তেনেকৈ এটা এপইণ্টমেণ্টৰ বিচৰা হৈছে, আৰু এপইণ্টমেণ্ট হ'লে আমি তাত একেলগে আলোচনাত মিলিত হ'ম। তো তাৰ কাৰণে আমি বিটিআৰ চৰকাৰে এইটো এগ্ৰী হৈছে, আৰু তাৰ কাৰণে তেওঁ এইটো পাৰ্চু কৰি আছে। আৰু যেতিয়া ডেট ফিক্স হ'ব তেতিয়া আমি আলোচনাত বহিব পাৰিম, আৰু আমি তাত সাজু আছোঁ গভৰ্ণৰৰ লগত বহিবৰ কাৰণে। 3 নম্বৰ হ'ল যে যি চলি থকা আন্দোলন, চলি থকা যে প্ৰতিবাদ আৰু ধৰ্ণা, এই কাৰ্যসূচীটো আমি টেম্পৰাৰিলি আমি ছাছপেণ্ড কৰি ৰাখিছোঁ, কিয়নো বড়োলেণ্ড ইউনিভাৰ্চিটিত ফৰ দ্য ফাৰ্ষ্ট টাইম তাত নাক ভিজিট আহি আছে। তো আমাৰো BTC চৰকাৰৰ পৰা অনুৰোধ আছিলে, আৰু আমিও সেইটো বুজি পাওঁ যে ছাত্ৰ ছাত্ৰীৰ আৰু ষ্টুডেণ্ট কমিউনিটি হৈ আমি সেইটো বুজি পাওঁ। তো তাৰ কাৰণে যিহেতু আমাৰ কাৰণে ৰাইচাম ৰাজদূত সিং ইজ নট এ পাৰ্মানেণ্ট পাৰ্চন, আৰু তাত তেওঁ আজি একিউজড হৈ আছে। তো এদিন নহয় এদিন তেওঁ তাৰ পৰা যাবই লাগিব, আৰু আমাৰ সেই দাবীটো যে তেওঁ অতি সোনকালে ইউনিভাৰ্চিটিৰ পৰা ৰিমুভ হ'ব লাগে যিহেতু। তো তাৰ কাৰণে নাগৰ কাৰণে যিহেতু 16, 17, 18ত ইউনিভাৰ্চিটিত নাক ভিজিট আছে, তাৰ কাৰণে আমাৰ আন্দোলনটো আমি অনলি আপ টু 18 তাৰিখলৈকে আমি ছাছপেণ্ড কৰি ৰাখিছোঁ। তো 19 তাৰিখৰ পৰা আকৌ আমাৰ এই ধৰ্ণাটো চলিব, কিয়নো আমি এটা ধাৰণা কৰিছোঁ, যদি আমাৰ নাক ভিজিটৰ ফালৰ পৰাও নাক ভিজিট হোৱাৰ পাছতো যদি ইউনিভাৰ্চিটি এই একিউজ বেছি থকাৰ পাছত যদি কিবা এটা নিগেটিভ ৰিপৰ্ট হৈ থাকে, তেতিয়াহ'লে আমাৰ কাৰণে দুখজনক হ'ব। তো এইটো আমি এটা আপোনালোকৰ দ্বাৰা এইটো আমি জনাই ৰাখিছোঁ, কিয়নো অনুষ্ঠানত আৰু হায়াৰ এডুকেশ্যনত ইউনিভাৰ্চিটিত ষ্টেট ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি হয়। তো তাৰে ভিতৰত যদি ভাইচ চেঞ্চেলৰে একিউজড হৈ থকা অফিচ হোল্ড কৰি, আৰু সেইটো বহুত মানে ডাঙৰ কেছত য'ত মানে ইনষ্টিটিউশ্যন চলাই থকাত তাত কনস্পিৰেচি কেছ লগাই আছে, কাৰাপশ্যন কেছ লগাই আছে, আৰু এইবিলাক যিহেতু ইউনিভাৰ্চিটি বা অনুষ্ঠান চলাৰ ক্ষেত্ৰত সেইটো এটা ডাঙৰ অপৰাধ হয়। তো তাৰ কাৰণে আমি বিচাৰোঁ যে আমি অতি সোনকালে জাষ্টিছ পাওঁ, আৰু যেনেকৈ আসামৰ ডাইৰেক্টৰ অফ ভিজিলেন্স এণ্ড এণ্টি কাৰাপশ্যনে
কেছটো প্ৰচিড কৰি আছে তেনেধৰণে আমি সেইটোৱে বিচাৰি আছোঁ যে গভৰ্ণৰো এই যিটো লিগেল প্ৰচিডিউৰ সেইটো যাতে ইণ্টাৰাপশ্যন নকৰে আৰু লিগেলি আৰু যিটো ইণ্ডিয়ান পেনেল ক'ডৰ দ্বাৰা যি ছেকশ্যন বহা হৈছে তাৰ দ্বাৰা তেওঁ দোষী হৈ আছে আৰু হাইকোৰ্টে বেল গ্ৰাণ্ট কৰিছে এণ্টিচিপেটৰী ফ্ৰী এৰেষ্ট বেল সেইটো আমি জানো কিন্তু তাত স্বত্তেও আজি তাত যি প্ৰচিকিউশ্যনৰ কাৰণে ছেংচন দিব লাগে আমি গভৰ্ণৰৰ অনুৰোধ জনাইছোঁ আৰু এই BTC চৰকাৰেও সেই ক্ষেত্ৰত চিঠি লিখিব প্ৰেৰণ কৰিব তো তাৰ কাৰণে এই তিনিটা মূল ইছ্যুটো লৈ যোৱাকালি আমাৰ বৈঠকটো হ'ল আৰু আজি সেইখিনি আমি আপোনালোকৰ দ্বাৰা সেইটো ঘোষণা কৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা যেতিয়ালৈকে প্ৰফেচাৰ লাইছাম লাডু সিং তাৰ পৰা আঁতৰাই নহয় আৰু ৰিমুভ নহয় তেতিয়ালৈকে আমি এই আন্দোলনটো চলাই ৰাখিম তাৰ কাৰণে 19 তাৰিখৰ পৰা আমাৰ যি ধৰ্ণা কাৰ্যসূচী আন্দোলন কাৰ্যসূচীটো ৰিজিউম হ'ব क'क्राझार मक्राफारायाव थानाय साम कलेज अफ नार्सिं क'क्राझाराव गोदान फरायसाफोरनि एडमिसन एबा मुं थिसननाया सोलिगासिनो नार्सिं कर्स फरायनो गोसो गुदुं फरायसाफ्रा फैगौ 30 अक्ट'बर खालारसिमनि गेजेराव मुं थिसनफैनो हागोन क'क्राझार सोहोरनि खोला फारसे मक्राफारायाव थानाय साम कलेज अफ नार्सिं क'क्राझारा निउ दिल्लीयाव थानाय इन्डियान नार्सिं काउन्सिल आरो गुवाहाटीयाव थानाय आसाम नार्स मेडिवेज एन्ड हेल्थ भिजिटर्स काउन्सिलनि सिङाव एफिलिएटेड जानायजों लोगोसे गभर्नमेन्ट अफ आसामनि हेल्थ एन्ड फेमिलि वेलफेयार डिपार्टमेन्टजों गनायथि होजानाय गंसे गाहाम खाबु थानाय साम कलेज अफ नार्सिं 3 years in general nursing midwifery and 2 years diploma in auxiliary nursing and midwifery course-नि सोलोंथायखौ HS पास खालामनाय साइन्स एबा आर्ट्स स्ट्रीमनि गोसो गुदुं फरायसाफ्रा लानो हागोन साम कलेज अफ नार्सिं क'क्राझाराव फरायसाफोरनि थाखाय डिजिटेल क्लासरूम लाइब्रेरी फेसिलिटीज कम्पिउटार लेबोरेटरी नार्सिं फाउंडेशन लेबोरेटरी कम्युनिटी हेल्थ नार्सिं एन्ड न्यूट्रिशन लेबोरेटरी OVG Pediatrics Laboratory, Free Clinical Science Laboratory, Clinical Training आरो हस्टेलनि थाखाय 4-storied RCC Residential Building लोगोसे बासजों थांलाय फैलायनि गाहाम खाबुफोरखौ होनाय जायो। आबुङै मिन्थिनो थाखाय 9854550697 नङाब्ला 9854300175 मबाइल नम्बराव खौरां लाहरनो हागोन। जोंना दा साम कलेजाव एडमिसना जागासिनो दङ 31 अक्ट'बरसिम आरो बिनि उनावहाय जोंहा स्टुडेन्टफोरनि थाखाय फेसिलिटि दङ बेहाय 3 years कर्स आरो हस्टेल फेसिलिटि दङ आरो हस्टेलाव थांनो फैनायनि थाखाय गारिबो दङ आरो जों ट्रेनिंनि थाखाय 3 years कर्सआव जोंहा गासैबो फेसिलिटि दंजोबो प्रेक्टिकेलनि थाखाय प्रेक्टिकेलबो जोंना मोजाङै जायो आरो बे प्रेक्टिकेल समावबो जोङो हस्पिटालाव लांलाय लाबोलाय खालामो जोंहा एक्सट्रा गारि दङ आरो स्टुडेन्टफोरनि थाखाय हस्टेल फेसिलिटिबो जोंहा दङ क्वालिफिकेसना जाहैबाय JNMनि थाखाय हायार सेकेन्डारि पास जानांगौ बिहेखि साइन्स बा साबसिन जायो खिन्थु जों आर्ट्सनिखौबो लायो आरो ANMनि थाखायबो हायार सेकेन्डारि पास ANM कर्सआ 2 years कर्स JNMआ 3 years